এভৰিৱান, আশা কৰিছোঁ সকলোৱে ভালে আছে বুলি। আমাৰ সকলোৰে নিজৰ নিজৰ ল'ৰা ছোৱালীবোৰ নিজৰ ফাৰ্ষ্ট প্ৰায়ৰিটি নহয়নে বাৰু? আমি যিমান এই দিনটো বিজি নাথাকোঁ, টায়াৰ্ড নাথাকোঁ, ভাগৰত নাথাকোঁ, ল'ৰা ছোৱালীটোৰ মনটো যোগাবলৈ সদায় চেষ্টা কৰোঁ। সেইকাৰণে মোৰ ছোৱালীজনীৰো আজি মন যোগাবলৈ অকণমান ওলাই আহিলোঁ নগাঁৱৰ ওচৰৰে বাইপাছতে থকা কাৰেকচাহতে। তাত তাই অকণমান স্পেচ পায়, খেলিবলৈ পায়, তাইৰ মন যোগোৱা অকণমান খেলা তেনেকুৱা সুবিধা আছে। সেইকাৰণে তাই খুব ভাল পায় তাত জেগাত। তাই যাব ওলালেই মানে তাতেই যাব বুলি খোজে, সেইকাৰণে প্ৰায়ে তাত লৈ যাওঁ। তাই গৈ তাত মোক একদম শ্বুলেছ বান্ধাৰ কাৰণে মানে কেনেকৈ বান্ধে, কাক কাক শিকায় সেইখিনি লেকচাৰ দিলে অলপমান। তাকে চাই অকণমান হাঁহিলোঁ আৰু তাইৰ খেলা বা অকণমান এনজয়মেণ্ট দেখি সেইখিনি ভাল লাগিছে। তাইৰ মাইণ্ডটো ফ্ৰেছ হৈছে, তাইৰ হেপিনেছৰ লগত আমাৰো মনটো ভাল লাগিছে তাইক দেখি। সেইকাৰণে অকণমান ওলাই লৈ যাওঁ। আৰু ল'ৰা ছোৱালীবোৰে সদায় অকণমান স্পেচ থকা জেগা, অকণমান খেলিব পোৱা জেগাত গৈয়ে ভাল পায়। আৰু আমিও যিমান পাৰোঁ তেনেকুৱা জেগাই বিচাৰোঁ যাতে তাইৰ মনটো ভাল লাগে। মই ইমান টায়াৰ্ড আছিলোঁ যে মোৰ ইচ্ছা যোৱা নাছিলে আৰু নিজকে ফটো উঠাব, ভিডিঅ' কৰিব। তথাপিতো আৰু অকণমান ক্লিপ এটা ল'লোঁ আৰু ইছবাৰ পচন্দৰ খানাখিনি খালোঁ আৰু মোৰ পচন্দৰ চাহ সেইখিনি লৈ পেলাই একদম খাই এনজয় অকণমান কৰিলোঁ আৰু আহি গ'লোঁ।